অসামলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ উল্লেখ কৰা হ'ল। এনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে খুবেই জৰুৰী। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হ'ল নাছাই বৃহস্পতিৰ উপগ্ৰহ ইউৰোপালৈ পঠিওৱা অভিযানটোৰ নাম কি? উত্তৰ ইউৰোপা ক্লিপাৰ। এই মিছন লঞ্চ কৰা হৈছিল 2024 বৰ্ষৰ অক্টোবৰ মাহত। স্পেচ এক্সৰ ৰকেট ফেলকন হেভিৰ দ্বাৰা এই মিছন উৎক্ষেপণ কৰা হৈছিল। এই মিছন কমপ্লিট হ'বলৈ প্ৰায় 5.5 বছৰ সময় লাগিব, অৰ্থাৎ 5.5 বছৰৰ অন্তত এই মিছনৰ অধীনত পঠিওৱা স্পেচক্ৰাফ্ট বৃহস্পতি গ্ৰহৰ কাষত উপস্থিত হ'বগৈ আৰু তাৰ পৰাই বৃহস্পতি গ্ৰহৰ এটা উল্লেখযোগ্য উপগ্ৰহ ইউৰোপাক অধ্যয়ন কৰিব। নাছা হৈছে এটা আমেৰিকান স্পেচ এজেঞ্চি। নাছাৰ ফুল ফৰ্ম হ'ল নেশ্যনেল এৰোনটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন। এগালাকা দ্বীপ কোনখন দেশৰ অন্তৰ্গত? উত্তৰ এগালাকা দ্বীপ মৰিচাছ দেশৰ অন্তৰ্গত। এগালাকা দ্বীপ হৈছে দুটা দ্বীপৰ এক আৰ্কিপেলাগো। এই দ্বীপৰ বিকাশ সাধনৰ কাৰণে ভাৰত চৰকাৰে 2015 চনত মৰিচাছৰ লগত এক চুক্তি স্বাক্ষৰ কৰিছিল। মৰিচাছ হৈছে এখন আফ্ৰিকান আইলেণ্ড কাণ্ট্ৰি। এই ৰাষ্ট্ৰ ভাৰত মহাসাগৰত অৱস্থিত। মৰিচাছৰ ৰাজধানী হৈছে পৰ্ট লুইচ। VPNৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ VPNৰ ফুল ফৰ্ম হ'ল ভাৰ্চুৱেল প্ৰাইভেট নেটৱৰ্ক। ৰাষ্ট্ৰীয় সেউজ ঘাইপথ মিছন অৰ্থাৎ নেশ্যনেল গ্ৰীণ হাইৱে মিছন কিমান চনত আৰম্ভ হৈছিল? উত্তৰ 2015 চনত। পৃথিৱীৰ একেবাৰে ওচৰত থকা এক্সোপ্লেনেট অৰ্থাৎ বহিঃগ্ৰহৰ নাম কি? উত্তৰ প্ৰক্সিমা চেণ্টৰি বি। বহিঃগ্ৰহ হৈছে আমাৰ সৌৰজগতৰ বাহিৰত অৱস্থান কৰা গ্ৰহ। বিহাৰৰ ভোটাৰ তালিকাৰ লগত জড়িত SIR বা ছাৰৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ SIR ফুল ফৰ্ম হ'ল স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন। অসমৰ একেবাৰে পূব দিশত থকা জিলাখন কি? উত্তৰ তিনিচুকীয়া জিলা। পাপাৰাজি শব্দটো সঘনাই ছ'চিয়েল মিডিয়াত শুনিবলৈ পোৱা যায়, ইয়াৰ অৰ্থ কি? উত্তৰ ফটোগ্ৰাফাৰ। এই পাপাৰাজি ফটোগ্ৰাফাৰসকলে বিশেষকৈ চেলিব্ৰিটিসকলক অনুসৰণ কৰি তেওঁলোকৰ ফটো সংগ্ৰহ কৰে। ভ্ৰূণৰ বৈজ্ঞানিক অধ্যয়নক কি বোলে? উত্তৰ এম্ব্ৰিঅ'লজি। ঘিলাধাৰী, মক্ৰং আৰু কাকডোঙা এই তিনিখন নৈ কোন ঠাইত মিলিত হৈছে? উত্তৰ গোলাঘাট জিলাৰ বচাগাঁও নামৰ ঠাইখনত মিলিত হৈছে। ভলমকালি কোনখন ৰাজ্যত খেলোৱা এক জনপ্ৰিয় নাও খেল? উত্তৰ কেৰালা ৰাজ্য। কেৰালাৰ ৰাজধানী হ'ল তিৰুৱনন্তপুৰম। জনপ্ৰিয় গাড়ী থাৰ কোনটো কোম্পানীৰ গাড়ী? উত্তৰ মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা। ৱৰ্ল্ড ডে ফৰ ইণ্টাৰনেশ্যনেল জাষ্টিছ অৰ্থাৎ বিশ্ব আন্তঃৰাষ্ট্ৰীয় ন্যায় দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 17 জুলাইত। বিশ্ব আন্তঃৰাষ্ট্ৰীয় ন্যায় দিৱস 2025 বৰ্ষৰ থিম আছিল একাউণ্টেবিলিটি এণ্ড ৰেছপেক্ট ফৰ ল'। বগা ভালুক বিশেষকৈ পৃথিৱীৰ কোন অঞ্চলত পোৱা যায়? উত্তৰ আৰ্কটিক অঞ্চল অৰ্থাৎ উত্তৰ মেৰুৰ আশে পাশে থকা অঞ্চলত পোৱা যায়। উদয়গিৰি আৰু খণ্ডগিৰি গুহা কোন ৰাজ্যত অৱস্থিত? উত্তৰ উৰিষ্যা। উৰিষ্যাৰ ৰাজধানী হৈছে ভুৱনেশ্বৰ। কোনবিধ স্তন্যপায়ী প্ৰাণীৰ জীৱনকাল আটাইতকৈ বেছি? উত্তৰ ব'হেড ৱেল। ই এক তিমি মাছৰ প্ৰজাতি হয়। এই প্ৰজাতিৰ তিমি মাছ প্ৰায় 200 বছৰ কাল জীয়াই থাকে। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।